হাই বন্ধুসকল, আপোনালোকে কেনে আছে? নিশ্চয় ভালে চাগে, মোৰো ভালে। মই এতিয়া এটা নতুন ব্লগ ভিডিঅ'লৈ বনাবলৈ আহিলোঁ। বন্ধুসকল, আপোনালোকক এটাই অনুৰোধ কৰিলোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰি দিয়ে। বন্ধুসকল, আজি আমি এটা বেলেগ ভিডিঅ' লৈ আহিলোঁ। আজি আমি মানে ৰাতিৰ প্ৰগ্ৰেমটো বেলেগ কৰিছোঁ। আজি আমি ভাত নাখাওঁ, মানে ৰুটি খাম। আজি ৰুটি আৰু মাংস, আৰু কেনেদৰে খাওঁ মানে খাওঁ নহয়, কেনেদৰে বনাওঁ এইটো প্ৰথমে দেখাম। আৰু ৰুটি বনাম আজি আমি কেনেকৈ, আৰু গোটেইখিনি দেখাম। আৰু ৰুটি বনাওঁ লগতে তৰকাৰী কি হ'ব, লগতে এইবিলাক গোটেইখিনি দেখাম। আৰু দেখাৰ পিছত কেনেকৈ বনাওঁ সেইবিলাক প্ৰচেছ গোটেই দেখাম। এতিয়া আমি ৰুটি বনাওঁ আৰু খাম মাংসৰে। এই এটা বিচনাত, এইটো এটা বিচনাত। চাওঁ একবাৰ দেখাই দিছোঁ মুখকেইটা দেখাই দি লাজু কি বান্ধি দাপোন। আৰু এইটো আমাৰ দেউতা জাল গুঠি আছে, পূৰা জাল গুঠাত ব্যস্ত আৰু লাগিলে ক'বা আৰু। এয়া মায়ে কিবা মছলা খুন্দি আছে, আৰু এইফালে আলু চালু যোগাৰ কৰিছে, আৰু এইফালে মাংস পূৰা ভাজি আছে। অলপ লাৰি দিওঁ, বঢ়িয়া মুৰ্গীৰ মাংস পূৰা জুতি লগাই খাম আৰু আজি। আটা মাৰি আছোঁতো, মাৰিম নহয়। এই আটা আনছি, এতিয়া আটাটো একবাৰ লাৰি চালোঁ। এতিয়া যোগাৰ ওলাম আমি এতিয়া। এইটো হৈছে ৰুটি বনোৱা পূৰা হেৰি আৰু বেলনাৰ যোগাৰ, এইটো বেলনা। এতিয়া আমি ৰুটি বনাম। এই আমাৰ ছাৰে এতিয়া মানে চালবোৰ পোকা চোকা আছে নেকি ইয়াতে, গোটেইখিনি মানে অলপ ৰাখি থ'লেই হ'ল। হা কেইটা পোকা আছে নেকি? চাওঁ, পোকা নাই, অলপ তেওঁ লেতেৰা আছে আৰু। গতিকে বন্ধুসকল, আপোনালোকে ৰুটি খালে এনেকৈ চালি ল'ব, নহ'লে বিৰাট লেতেৰা থাকে, গমেই পায়। এইবিলাক খালে বেমাৰ আজাৰ হ'ব পাৰে। এই গাইছ, নিমখ অকণমান দি ল'বা আটাত, এনেকৈ খালে। কিমান দিছে চাওঁ, এই অলপ কমেই দি, অলপ কমেই দি, তেতিয়াহে জুতি পাবা আৰু খালে। এই গাইছ, আমি এতিয়া আটা মাৰি পিঠা এই গাইছ, এয়া আটা মাৰি আছোঁ বৰ্তমান। পূৰা লাড্ডু বনাই দিছোঁ, পূৰা একদম বলৰ ৰকম হৈ গৈছে। আৰু মাৰি মাৰি ইয়াক একদম নৰম কৰি দিব লাগিব পূৰা, মানে এনেকৈ দিলে জাম্পিং হ'ব লাগিব। গাইছ, আৰু এটা কথা, মানে ৰুটিবিলাক খালে মানে আগতে মাৰি থ'ব লাগে, মানে মিনিমাম 5 ঘণ্টামান বা 4 ঘণ্টা 5 ঘণ্টা যি পাৰা অলপ থৈ দিলে মানে ধুনীয়া খাবৰ কাৰণে ভাল হয়, নৰম হয়। এনেকৈ টিপি দিলে বঢ়িয়া কঞ্চৰ নিচিনা ওপৰত দি উঠে। ঢাকি থ'ব লাগে আকৌ খাবলৈ। আমি এতিয়া লগে লগে মাৰিছোঁ, লগে লগে খাম, গৰম গৰম। বঢ়িয়া ভাল হৈছে, এতিয়া মাৰাটো বঢ়িয়া কঞ্চৰ ৰকম হৈ আহিছে। এনেকৈ দুজনে এনেকৈ থৈ দিব পাৰি। হ'ব, এইখিনি দেখাওক। আমাৰ ইয়াৰ লাডু চাডু লৈ আছোঁ, এইবিলাক লাডু লৈ ইয়াতে বঢ়িয়াকৈ এনেকৈ দিলোঁ। এনেকৈ দিয়াৰ পিছত এনেকৈ আৰম্ভ কৰি দিওঁ, আৰু এনেকৈ আৰম্ভ কৰি দিয়াৰ পিছত এনেকৈ বেলা আৰম্ভ কৰি দিলোঁ। হাই গাইছ, আমি বৰ্তমান লাগি আছোঁ ৰুটি বনাই। এইয়া ভণ্টি এটাই ৰুটি পুৰি আছে, এইয়া পূৰা পুৰি আছে একদম। ধুমু নহয় দেখাই দিলোঁ। গাইছ, এই লাডুটো মই বনাইছোঁ। ৰুটি বনোৱা হ'ল, এইয়া মই ৰুটি বনালোঁ, একদম ধুনীয়া গোল গোল পূৰা চিষ্টাৰে পুৰি আছে, ৰুটি পুৰি আছে। ময়ো পুৰি দেখাম।
বনোৱা হ'লে আমাৰ এতিয়া পূৰা ভগাই দিছে আৰু চব সুন্দৰ কালাৰ হৈছে এতিয়া চামুচ আছে লৈ লওঁ এই ৰুটি Nosi. Mau gusti sana. Hello guys, এতিয়া আমি একদম ৰুটি খাই বৈ আহিলোঁ একদম পেট ফুল হৈ গ'ল এতিয়া তামোল চামোল খাই আৰু ঘুমাম আৰু ৰাতি হ'ল গুড নাইট গাইজ গুড নাইট